নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে ভাৰতৰ 9 কোটি কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 কোটি টকা প্ৰদানৰ তাৰিখ প্ৰকাশ কৰিছে। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা অহা 19 নৱেম্বৰ তাৰিখে সোমাই যাব। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 19 नवंबर 2025 को प्रधानमंत्री किसान सम्मान निधि योजना की अगली किस्त जारी किया जाएगा। तो ইয়াতে কোৱা অনুযায়ী কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন 19 নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে প্ৰদান কৰিব। তো 9 কোটি কৃষকসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিব। কিন্তু এইবোৰ কৃষকসকলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নাপাব। তো কোনবোৰ কৃষকসকলে নাপাব বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং কৰা নাই, সেইসকলে কৃষকে নাপাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। অসম চৰকাৰে স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এইখন আঁচনিৰ জৰিয়তে স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 2500 কোটি টকা প্ৰদান কৰিব। এইখন আঁচনি অসম চৰকাৰে এবছৰৰ বাবে আৰম্ভ কৰিছে। এবছৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিমাহে নিজৰ একাউণ্টত 2500 কোটি টকা লাভ কৰিব। তো যিসকল স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰা নাই, সেইসকলে অহা 30 নৱেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে 30 নৱেম্বৰ 2025 তাৰিখটো আবেদনৰ অন্তিম সময়সীমা নিৰ্ধাৰণ কৰিছে। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। কৰ্মচাৰীসকলৰ বাবে ইয়াতে লিখা আছে কৰ্মচাৰী সুৰক্ষা আৰু কল্যাণ আমাৰ অগ্ৰাধিকাৰ। ৰাজ্যিক কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি। অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয় বীমা আঁচনি আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে কি লাভ হ'ব সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। 1 নম্বৰত কৈছে সৰ্বাধিক 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। 2 নম্বৰত কৈছে 2 কোটি টকা বিমান দুৰ্ঘটনাজনিত বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। তাৰপিছত কোৱা হৈছে সৰ্বাধিক 1 কোটি টকা স্থায়ী সম্পূৰ্ণ পংগুত্ব দুৰ্ঘটনাজনিত বীমা লাভ কৰিব। সৰ্বাধিক 80 লাখ টকা আংশিক পংগুত্বৰ দুৰ্ঘটনাজনিত বীমা কৰ্মচাৰীসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।